সো আমাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰি হৈ গৈছে আজি আমি কি কৰিম অনুশীলনী প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম আজি আমি অনুশীলনী কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 6 লৈ ডিসকাস কৰিম ঠিক আছে ওকে আজি ফাৰ্স্ট প্ৰশ্নটো চোৱা কি আছে তলত দিয়া কোনটো পদাৰ্থই লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি তলত আমাৰ চাৰিটা পদাৰ্থ দিয়া আছে সেই চাৰিটা পদাৰ্থৰ ভিতৰত কোনটো দি আমি লেন্স বনাব নোৱাৰো অপচন কেটা চোৱা পানী কাঁচ প্লাষ্টিক আৰু মৃত্তিকা মানে ক্লে যে মৃত্তিকা দি আমি কি লেন্স বনাব নোৱাৰো বিকজ মৃত্তিকা দি তোমাৰ কি হ'ব পোহৰ পাৰ হৈ না যাব নহয় জানো লেন্স হ'বলৈ তাত কি হ'ব লাগিব প্ৰতিসৰণ হ'ব লাগিব আৰু প্ৰতিসৰণ হ'বলৈ পোহৰ পাৰ হৈ যাব লাগিব আৰু মৃত্তিকাৰ মাজেদি তোমাৰ কি হয় পোহৰ পাৰ হৈ না যায় গতিকে প্ৰতিসৰণ নহয় আৰু গতিকে আমি কি ক'ব পাৰো যে আমি লেন্স বনাব নোৱাৰো ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 2 টো চোৱা অপচন নম্বৰ ডি শুদ্ধ 1 ৰ কোৱেশ্চন নম্বৰ 2 টো চোৱা অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ দেই অবতল দাপোন মনন কৰিবা অবতল দাপোন কিনকা আছিল তোমাৰ অবতল দাপোন আসলে তোমাৰ এনেকুৱা অবতল দাপোন আসলে এনেকুৱা হয়নে এইটো সাইডত শেড হৈ থাকে এডাল আসলে মুখ্য এটা বস্তু মন কৰিবা অবতল দাপোন এখনে এটা কন্ডিশনতে তোমাৰ কি কৰে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে কি পাঁচটা কন্ডিশনত কি কৰে সৎ আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে মাত্ৰ এটা কন্ডিশনতে তোমাৰ কি কৰে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আৰু সেই কন্ডিশনটো হৈছে যদিহে তোমাৰ লক্ষ্য বস্তুটো মেৰু আৰু ফকাসৰ মাজত থাকে এটো কি মেৰু হয় পি আৰু এটো কি ফকাস যদিহে তোমাৰ লক্ষ্য বস্তুটো ফকাস আৰু মেৰুৰ মাজত থাকে তেতিয়া কি তোমাৰ কি কৰে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আৰু সেই প্ৰতিবিম্বটো তোমাৰ কি হয় লক্ষ্য বস্তুতকৈ ডাঙৰ হয় এ মনত ৰাখিবা ঠিক আছে সো ডি অপচন হ'ব ডি কি লিখা আছে তোমাৰ অপচন নম্বৰ ডি দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাসৰ মাজত ঠিকই কৈছো মেৰু আৰু মুখ্য ফকাসৰ মাজত কোৱেশ্চন নম্বৰ 3 টো চোৱা লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হলে এবাৰ কি কৈছে লক্ষ্য বস্তুতকৈ সমান আকাৰৰ প্ৰতিবিম্ব পাব লাগিব আমি লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ইমান সহজ চোৱা ফাৰ্স্ট তুমি কি কৰা উত্তল লেন্স এখন কি লোৱা এইখন সাপোজ আমাৰ কি হৈছে উত্তল লেন্স হৈছে ওকে এডাল কি তোমাৰ মুখ্য অক্ষ এটো কি আলোক কেন্দ্ৰ এটো ফকাস 1 এটো তোমাৰ কি ভাস কেন্দ্ৰ 1 এটো হৈছে তোমাৰ ফকাস 2 এটো হৈছে ভাস কেন্দ্ৰ 2 এতিয়া যদি তোমাৰ লক্ষ্য বস্তুটো ক'ত ৰাখা তুমি এই ভাস কেন্দ্ৰত ৰাখা তেতিয়া কি হ'ব আমি সমান আকাৰৰ প্ৰতিবিম্ব পাম আৰু সেই প্ৰতিবিম্বটো কি হ'ব তোমাৰ সৎ আৰু উলুটা হ'ব সেই প্ৰতিবিম্বটো তোমাৰ ক'ত হ'ব জানা প্ৰতিবিম্বটো আমি তোমাৰ এনেকে এই C2 ত পাম মানে C1 ত থাকুতে লক্ষ্য বস্তু যিমান তোমাৰ আকাৰ আছিল এই C2 ত থাকুতে তোমাৰ লক্ষ্য বস্তু হিমানে আকাৰ থাকিব ঠিক আছে মানে সমান আকাৰ হ'ব কিন্তু কি হ'ব সৎ আৰু উলুটা হ'ব গতিকে উত্তৰ কি আছে তোমাৰ ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত এটা ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব মানে জানা নে নাই সোৱা তোমাৰ এই আলোক কেন্দ্ৰৰ পৰা ফকাসলৈ যিমান দূৰ ফকাসৰ পৰা তোমাৰ ভাস কেন্দ্ৰলৈও হিমানে দূৰ গতিকে কি হ'ব দুগুণ নহব জানো এই O পা F1 লৈ কি হয় তোমাৰ ফকাস দৈৰ্ঘ্য মানে কি ফকাস দৈৰ্ঘ্য দুগুণ ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 4 টো চোৱা তাত কি আছে তোমাৰ যে এখন গোলাকাৰ দাপোন আৰু এখন হীন গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাস দৈৰ্ঘ্য কিমান কৈছে -15 cm এটা দাপোন আৰু লেন্সখনৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে চোৱা ইমান সহজ এখন কি কৈছে তোমাৰ গোলাকাৰ দাপোন ঠিক আছে ওকে দাপোন আমাৰ কি দুই ধৰণৰ আছে হয়নে এখন কি তোমাৰ অবতল দাপোন আৰু এখন কি তোমাৰ উত্তল দাপোন তুমি সদায় মন কৰা যে কি উত্তল দাপোনৰ যেটো ফকাস দৈৰ্ঘ্য হেতু তোমাৰ কি ফালে হ'ব লেন্সখনৰ পৰা ফু ফালে আছে হয়নে আৰু ফু ফালে থকা দূৰত্বক আমি কি বুলি ধৰো পজিটিভ বুলি ধৰো কিন্তু তোমাৰ অবতল দাপোনৰ কি হ'ব ফকাস দৈৰ্ঘ্যটো বাও ফালে দি হ'ব আৰু কিখানি ইয়াৰ ফকাস দৈৰ্ঘ্য কি হ'ব নিগেটিভ হ'ব সো যিখন দাপোনৰ ফকাস দৈৰ্ঘ্য নিগেটিভ সেইখন দাপোন কি হয় তোমাৰ অবতল দাপোন ঠিক আছে এটা আমি লেন্সৰ কথা চাও লেন্সত চোৱা এখন হীন গোলাকাৰ আৰু লেন্সৰ প্ৰকৃতি ওকে চোৱা তেনেকে আমি ফাৰ্স্ট আমি কি আকিলো আমি ফাৰ্স্ট তোমাৰ এখন অবতল লেন্স আকিলো তাৰ পাছত আমি কি কৰিম এখন উত্তল লেন্স আকিম এখন তোমাৰ কি হৈছে অবতল লেন্স আৰু এখন কি উত্তল লেন্স
মুখ্য অক্ষ উত্তল লেন্সৰ ফকাস দৈৰ্ঘ্যটো সদায় তাৰ সোঁফালে থাকে সোঁফালে থাকিলে কি হ'ব পজিটিভ হ'ব অবতল দাপোনৰ ফকাস দৈৰ্ঘ্যটো সদায় তাৰ বাওঁফালে থাকে বাওঁফালে থাকিলে তোমাৰ কি হ'ব নিগেটিভ হ'ব এটা আমি কি পালো অবতল দাপোনৰো ফকাস দৈৰ্ঘ্য নিগেটিভ আৰু কি অবতল লেন্সৰো ফকাস দৈৰ্ঘ্য নিগেটিভ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ দুইখন অবতল ঠিক আছে দুইটা অবতল হ'ব ওকে এটা আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 5 দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় এটা দাপোনখন কেনেকুৱা হ'ব পাৰে চোৱা এনে সদায় তোমাৰ কি থিয় প্ৰতিবিম্ব মানে কি অসৎ আৰু থিয় প্ৰতিবিম্ব দিয়া সদায় এখনে দাপোন যে সেই দাপোনখন হৈছে তোমাৰ উত্তল দাপোন এই দাপোনখন হৈছে তোমাৰ উত্তল দাপোন তুমি উত্তল দাপোনৰ য'ত থিয় নোহোৱা তুমি অসীম আৰু মেৰুৰ মাজত য'তে থিয় নোহোৱাৰ কি পাবা তুমি অসৎ আৰু থিয় প্ৰতিবিম্ব পাবা ঠিক আছে গতিকে আমি যিবোৰ দাপোন আমি আমাৰ গাড়ীত ব্যৱহাৰ কৰো সেইবোৰ কি হয় তোমাৰ উত্তল দাপোন হয় ঠিক আছে আৰু আমি বস্তুবোৰ সৰুকে দেখো